নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো এই চেপ্টাৰটো টান বুলি মানে এটা অপবাদ আছে হ'ব কোনবা মানে ইমেজটো বেয়া মানে এই চেপ্টাৰটো হ'ব আৰু এই চেপ্টাৰটো মানে কি এইখিনি বস্তু আজিলৈকে মানে এক্সামত সোধা নাই কিন্তু এক্সামত নাই সোধা বুলি ইয়াৰ অৰ্থ নহয় যে আমি মানে নপঢ়িম বস্তু ঠিক আছে আৰু চেপ্টাৰটো যেটো বেয়া ইমেজ তাৰ ৰিজনে এটো যে বেসিক বস্তুবিলাক কবাত 19-20 হৈ আছে ঠিক আছে গতিকে আমি সেইখিনি বস্তু ফাৰ্স্ট ডিসকাস কৰিলম তাৰ পিছত আমি মেইন অংগখিনি কৰিম কেনেকৈ কৰে কি কোড কৰে সেইখিনিলৈ যাম ঠিক আছে ডেফিনেশন লাইছো আগৰ ভিডিওটোত আমি তোমাৰ থিওৰেম গিটা কিমান 5টা না 6টা থিওৰেম আছিল সেইগিটা থিওৰেম আমি কৰি পেলাই আদায় কৰিলো হয় আৰু তাৰ ভিতৰত তোমাৰ 2019 2022 2017 2016 2022 এনেকুৱা মানে সনত অহা কিবাটাও মানে আছে কোৱেশ্চন কিবাটাও আছে হয় এইগিটাটো মানে এতিয়ালৈকে আহা নাই নাহিব যে তাৰ একো মানে নাই আহিব পায় ঠিক আছে নাহিব পায় বাৰু তো এক্সাম পার্সপেক্টিভৰ পৰা চালেটো মানে ঠিক আছে ওকে কিন্তু এক্সাম পার্সপেক্টিভৰ নুসুৱাকে অকমান কনসেপচুয়ালি মু বস্তুখিনি প্ৰথম গৈ লও তাৰ পিছত এক্সাম পার্সপেক্টিভত পঢ়িম ঠিক আছে তো সোৱা প্ৰথমটো সংখ্যা কি কলা ধৰা হল a b d belongs to z মানে কি এবিলাক অখণ্ড সংখ্যা আৰু যাৰে d ডিভাইড যায় d এ a ডিভাইড যায় d এ b ডিভাইড যায় আৰু d নলক যে হা ওকে তেতিয়া d a আৰু b সাধাৰণ উৎপাদক বুলি তোমালোকে জানাই এবিলাক আগত যে আমি এলসিএম এইচএফ কৰোতে যে এতিয়া ধৰা এক্সাম্পল এটা লৈছো 30 আৰু ধৰা 40 ঠিক আছে 30 কোনে যায় 30 সাপোজ 30 কোনে যায় 10 * 3 30 তেনেকে 10 * 4 30 হয় বা আৰু কি লিখিব পাৰা আৰু লিখিব পাৰা ধৰা 30 আছে 5 6 * 30 40 আছে 5 8 * 40 ঠিক আছে এটা কি হ'ব এ 5 কি হ'ব 30 আৰু 40 ৰ সাধাৰণ উৎপাদক তেনেকে 10 30 আৰু 40 ৰ সাধাৰণ উৎপাদক ঠিক আছে হেটো এবেলে একো নাই সাধাৰণ উৎপাদক হয় কৰিব কি লাগে d ডিভাইড যায় এতিয়া চোৱা 10 এ 30 ডিভাইড যায় 10 এ 40 ডিভাইড যায় তেনেকে 5 এ 30 ডিভাইড যায় 5 এ 40 ডিভাইড যায় গতিকে 5 টো কি 5 টো কমন ফ্যাক্টৰ দুইটাকে হৰণ যায় ঠিক আছে নেক্সট টো চোৱা এটো সংখ্যা 1 নেক্সট টো চোৱা তোমালোকে জানাই তথাপিও অকমান এক্সপ্লেইন কৰি দিছো কি আছে ধৰা হল abcd এবিলাক গুটেবিলাক অখণ্ড সংখ্যা belongs to z মানে কি অখণ্ড সংখ্যা তাপা কি কৈছে a আৰু বা b ৰ কমেও এটা অশূন্য হয় কমেও এটা অশূন্য কোনবা এটা যদি 0 হৈও যায় তেতিয়াও কথা নাই কিন্তু সেকেন্ডটো নন জিৰো হ'ব লাগিব আৰু দুইটা নন জিৰো হলেতো বহুতেই ভাল দুইটা যদি শূন্য হয় ঠিক আছে বাৰু তেতিয়া কি হ'ব অশূন্য ধনাত্মক সংখ্যা এটো চাবা এটো ইম্পৰ্টেন্ট অশূন্য ধনাত্মক অখণ্ড সংখ্যা অশূন্য মানে শূন্য নোহোৱা ধনাত্মক অখণ্ড সংখ্যা মানে কি 1 2 3 4 মানে হেইগিটা কথা কৈছে স্বাভাৱিক সংখ্যাৰ কথা কৈছে 1 2 3 4 এনেকে ওকে সংখ্যা দিক a আৰু b ৰ গসাউ বোলা হয় দিক a আৰু b ৰ গসাউ বা gcd বোলা হয় এটো hcf বুলিও পাবা কেতিয়াবা gcd বুলিও কবা gcd মানে গ্ৰেটেষ্ট কমন ডিভিজৰ hcf মানে হাইয়েষ্ট কমন ফ্যাক্টৰ ঠিক আছে একেটাই তাৰপিছত a আৰু b ৰ গসাউ বোলা হয় যদি d ডিভাইডস a এটো আমি আগতে জানো কিন্তু এতিয়া ডেফিনিশনটো কোন বেলেগ ধৰণৰ কৰিম ঠিক আছে যদি d ডিভাইডস a d এ প্ৰথম সংখ্যাটোক ডিভাইড যায় d ডিভাইডস b d এ দ্বিতীয় সংখ্যাটোক ডিভাইড যায় আৰু প্ৰথমটো ডিভাইড যাব লাগিব ফার্স্ট কন্ডিশন সেকেন্ড কন্ডিশন কি c ডিভাইডস a আৰু এটা তোমাৰ নাম্বাৰ আছে যোনে a আৰু b ডিভাইড যায় ঠিক আছে মানে হৰণ যে দুটা নাম্বাৰ আমি পালো ওকে তাৰ পিছত তেন্তে কি হ'ব লাগিব c টো d ৰ সমান হ'ব লাগিব বা d তকে সৰু হ'ব লাগিব एग्जांपल আমি ওপৰটো লৈছো 30 আৰু 40 ইয়াত সাধাৰণ উৎপাদক কিমান সাধাৰণ উৎপাদক তোমাৰ 10 ঠিক আছে না বা জিসিডি একচুয়ালি জিসিডি ইয়াত 10 ওকে বাৰু তাপা ইয়াত চোৱা ইয়াৰ আৰু এটা সাধাৰণ উৎপাদক কিমান আছে সাধাৰণ উৎপাদক 5 আছে এতিয়া চোৱা 5 এৰো 30 হৰণ যায় 5 এ 40 কো হৰণ যায় ঠিক আছে গতিকে দুইটাই কি ডি আৰু সি দুইটাই উৎপাদক ফাৰ্স্ট কথাটো হেতু তেনেকে 5 আৰু 10 দুইটাই উৎপাদক 30 আৰু 40 ৰ সাধাৰণ উৎপাদক ঠিক আছে 30 আৰু 40 ৰ সাধাৰণ উৎপাদক এই দুটা ওকে মানে এই দুটা হ'ব কন্ডিশনটো কি হ'ব লাগিব জিসিডি হ'ব লাগিব বা তোমাৰ কি নাম কয় গসাও হ'ব লাগিব কি হ'ব লাগিব যে এটো সবচে ডাঙৰ হ'ব লাগিব হ'ব বা কেতিয়াবা সমান হ'ব পাৰে ঠিক আছে নে তাৰ মানে আৰু এটা যদি মই एग्जांपल লওঁ ধৰা 20 ললো আৰু ধৰা 10 10 10 লওঁ জানো 10 10 10 10 লৈছো ওকে তো ইয়াৰ ফ্যাক্টৰ কি হ'ব পাৰে তোমাৰ 2 পূৰণ 2 2 4 4 5 20 ইয়াৰ কি হ'ব পাৰে 2 পূৰণ 5 হ'ব পাৰে ঠিক আছে ইয়াৰ এটা মই সাধাৰণ উৎপাদক ললো 2 ললো যেনিবা ঠিক আছে 2 এটা সাধাৰণ উৎপাদক তেনেকে 5 এটা সাধাৰণ উৎপাদক হয়
তে 2 সাধাৰণ উৎপাদক 5 সাধাৰণ উৎপাদক আৰু কি হ'ব 2 5 গুণ 10 এটা কি হ'ব 10 এটা সাধাৰণ উৎপাদক ঠিক আছে এতিয়া মই এটা নাম্বাৰ যদি c লওঁ ঠিক আছে ইয়াৰ হাইয়েস্ট মানে কমন ফেক্টৰটো কিমান 10 হয় নাই তো 10 টো সদায় কি হ'ব এই 2 তকে ডাঙৰ হ'ব 5 তকেও ডাঙৰ হ'ব আৰু কি 10 ৰ সমান হ'ব মানে ঠিক আছে এই গুটেখিনি কন্ডিশনক একেলগে মিলাই পেলাই কি বুলি কৈছে যে c টো d ৰ সমান হ'ব পাৰে কেতিয়াবা বা d তকে সৰুৱে হ'ব d তকে ডাঙৰ হ'ব নোৱাৰে মানে ঠিক আছে নে বুজি পাইছো ওকে বাৰু এটো হৈ গল আৰু চোৱা গসাউটো মানে এনেকে ৰিপ্ৰেজেন্ট কৰে গসাউ ab মানে লিখে কি বুলি গসাউ ab মানে a আৰু b গসাউ কিমান d কেতিয়াবা ইংলিশত হলে কি লিখে gcd of ab equal কিমান d এনেকে লিখে মানে লিখাটো আৰু একো নাই নেক্সট তো চোৱা নেক্সট আহি গল আমাৰ উপপাদ্য 4 ওকে এই উপপাদ্যটো যে ন অকমান দীঘল আছে আৰু এটো এক্সামত অহা চান্সটো অলপ কম যদি আহেও ইয়াৰ অল্টাৰনেট এটা মানে অপচন এটা দিব মানে ঠিক আছে আৰু এটো অহাৰ চান্স কম কিন্তু ইয়াৰ যেটো ৰিজাল্টটো এই ৰিজাল্টটো আমাক দৰকাৰ হ'ব মানে এতিয়াটো দৰকাৰ নহয় কিন্তু পিছত যেতিয়া আমি অংক কৰিম বা বেলেগ যেতিয়া থিওৰাম আমি প্ৰুফ কৰিম তেতিয়া এটো দৰকাৰ পৰি যাব মানে ঠিক আছে তো এক্সাম পাৰ্সপেক্টিভৰ পৰা ইয়াৰ প্ৰুফটো কিমান ইম্পৰ্টেন্ট নহয় ইচ্ছা কৰিলে চাব পাৰা কিন্তু যদি এটো আহেও ইয়াৰ অল্টাৰনেট এটা অহাৰ চান্স আছে মানে হ'ব বাৰু আৰু এটো আহাও নাই এতিয়ালৈকে 16 পৰা 22 লাগে এবাৰ অহা নাই ঠিক আছে 23 খন মোৰ কোন ডাউট আছে 23 খন মই চোৱা নাই কিন্তু 16 আৰু 22 ভিতৰত এখন এটো নাই আহা মানে ওকে নেক্সট ওয়ান আপেক্ষিকভাৱে মৌলিক বা ৰিলেটিভলি প্ৰাইম নাম্বাৰ এটোটো আমাৰ পৰস্পৰ মৌলিক সংখ্যা একেবাৰে ইজি তো কি কৈছে দুটা অখণ্ড সংখ্যা a আৰু b উভয়ে অশূন্য হলে দুইটাই নন জিৰো ধৰা 2 আৰু 3 ঠিক আছে দুইটাই নন জিৰো ইয়াৰ ফেক্টৰ কি হ'ব 1 into 2 1 into 3 ওকে আপেক্ষিকভাৱে মৌলিক বুলা হয় যদি হে গসাউ হেতৰ 1 হ'ব তো ইয়াৰ গসাউ কিমান হ'ব 1 হ'ব কমন ফেক্টৰ কিমান 1 বা হাইয়েস্ট কমন ফেক্টৰ কিমান 1 বা আৰু যদি মই আৰু এটা एग्जांपल লওঁ ধৰা 5 আৰু 6 লোৱা 5 আৰু 6 তো 5 মানে কিমান 1 into 5 তেনেকে 6 মানে কিমান 1 into 6 তো ইয়াৰ কমন ফেক্টৰ 1 ন তো কি হ'ব 5 আৰু 6 কি হ'ব তোমাৰ পৰস্পৰ মৌলিক সংখ্যা হ'ব তাৰপিছত আৰু এটা एग्जांपल দি দিও এইখিনতে ধৰা 15 আৰু 31 কি হ'ব এটো মৌলিক পৰস্পৰ মৌলিক সংখ্যা ঠিক আছে তো হেয়া তো এইটা ডেফিনেশন নেক্সট আমি ইয়াৰ থিওৰাম এটা কৰিম নেক্সট আহি গল আমাৰ উপপাদ্য 5 তো কি কৈছে দুটা অখণ্ড সংখ্যা a আৰু b যাৰ উভয়ে অশূন্য পৰস্পৰ মৌলিক হ'ব যদি আৰু যদিহে দুটা অখণ্ড সংখ্যা x আৰু y পোৱা যাব যাতে ax + by = 1 এটা ইয়াত চলে ইয়াত দুটা পাৰ্ট প্ৰথম কথাটো হৈ গল যে দুটা অখণ্ড সংখ্যা যদি a আৰু b হয় উভয়ে অশূন্য হয় ঠিক আছে অশূন্য পৰস্পৰ মৌলিক হ'ব কেতিয়া হ'ব যদি আৰু যদিহে দুটা অখণ্ড সংখ্যা x আৰু y পোৱা যাব যাতে এটো ঠিক আছে দুটা পৰস্পৰ মৌলিক সংখ্যা দুটা অখণ্ড সংখ্যা প্ৰথমটো অখণ্ড সংখ্যা সেকেন্ড অশূন্য সংখ্যা 0 নন 0 শূন্য হ'ব নহব তাবা পৰস্পৰ মৌলিক হ'ব কেতিয়া হ'ব যেতিয়া আমি তাহাতক এনেকে লিখিব পাৰিম হয় x আৰু y যিকোনো তোমাৰ অখণ্ড সংখ্যা হয় আৰু ইয়াত কি কলে যদি আৰু যদিহে মানে উল্টাকেও আমি উল্টাকেও দেখাব লাগিব কি দেখাব লাগিব দুটা অখণ্ড সংখ্যা x আৰু y কাৰণে দুটা অখণ্ড সংখ্যা x আৰু y ৰে তুমি যদি এনেকে দুটা নাম্বাৰ এনেকে এটো ফৰ্মত যদি লিখিব পাৰা তেতিয়া হলে কি হ'ব সংখ্যা দুটা পৰস্পৰ মৌলিক হ'ব আমি উল্টাকেও দেখাব লাগিব মানে ঠিক আছে গতিকে হেতু আমি কৰিম তো প্ৰথম আমি কি কৰিম প্ৰথম আমি ধৰি লম যে a, b কি পৰস্পৰ মৌলিক ঠিক আছে পৰস্পৰ মৌলিক বুলি কৈ লম ঠিক আছে আৰু তাৰ পিছত কি কৰিম তোমাৰ সংজ্ঞা মতে বাই ডেফিনিশনৰ পৰা মই কি ক'ব পাৰো যদি পৰস্পৰ মৌলিক হয় তেতিয়া হলে সিহঁতৰ কি হ'ব সিহঁতৰ কমন ফেক্টৰ 1 হ'ব ঠিক আছে না এটা তোমাৰ 2 আৰু 3 পৰস্পৰ মৌলিক সংখ্যা এটা কমন ফেক্টৰ কিমান কমন ফেক্টৰ 1 আৰু জিসিডিও কিমান 1 বা গসাও কিমান 1 ঠিক আছে গতিকে ডেফিনিশনৰ পৰা কি হ'ব জিসিডি এহেতৰ যেটো জিসিডি হ'ব a আৰু b যেটো জিসিডি হেতু 1 হ'ব obviously তবা নেক্সট কি বুলি কৈছে গসাও equal to ax + b হয় আকৌ আমি কি জানো জিসিডি of ab ইয়াক মই কি ধৰণে লিখিব পাৰো ax + by ধৰণে লিখিব পাৰো যত x, y
belongs to z x আৰু y দুটা অখণ্ড সংখ্যাৰ কাৰণে মই কি লিখিব পাৰোঁ জিসিডি টো এই ফৰ্মত লিখিব পাৰোঁ অলপ আগত যে আমি থিওৰেম এটা পঢ়িছিলো যেটো আমি প্ৰুফ নালাগে বুলি কৈছিলো সেইটো এছৱা হয় গতিকে ইয়াৰ পৰা তুমি কি পাতিব পাৰা জিসিডি মানে কি 1 গতিকে 1 = x + by লিখিব পাৰা হয়নে গতিকে আমি সব পৰস্পৰ মৌলিক বুলি ধৰি পেলাই কি দেখাই দিলো এটো প্ৰুফ কৰি দিলো হয়নে নেক্সট পিছৰটো চোৱা এতিয়া পিছৰটো আমি কি কম কনভাৰ্সলি বা বিপৰীতভাৱে আমি কি ধৰিম এটো ধৰিম বিপৰীতভাৱে আমি কম যে x + by = 1 ঠিক আছে না ফার্স্ট কন্ডিশন সেকেন্ড আমি কি ধৰিলম যে ধৰা হল a, b ধৰা হল আকৌ আমি কি ধৰিম এটো লেট আছে না এটো ধৰা হলে আৰু আমি কি ধৰিলম যেটো জিসিডি a আৰু b ৰ যেটো জিসিডি হেতু মই d বুলি ধৰিলম ঠিক আছে না হয় নেক্সট এতিয়া চোৱা যদি d এ a আৰু b ৰ যদি জিসিডি d হয় মানে ধৰা 20 আৰু 30 জানিবা এটাৰ জিসিডি কিমান 10 আৰু ইয়াৰ জিসিডি 10 গতিকে 10 * 20 10 * 2 10 * 3 তো দেখা দেই কথা ইয়াৰ জিসিডি কিমান 10 ঠিক আছে গতিকে 10 এ 20 হৰণ যাব না obviously যাব এটাকে d divides a আৰু কি হ'ব d divides b আকৌ হয়নে এতিয়া যদি d এ 1 ডিভাইড যায় d এ যদি b ডিভাইড যায় তেতিয়া হলে ax + by এই গুটেটো d এ হৰণ যাব না চাচোন দুইটা ভাগ কৰি দিয়া কিমান হ'ব a/d মানে ax / d আৰু by/d তো a যদি b ডিভাইড যায় সরি d এ যদি 1 ডিভাইড যায় d এ যদি b ডিভাইড যায় তো এটুকু ডিভাইড কৰি পেলাই আলটিমেটলি কিবা এটা ওলাব প্লাস সামথিং ওলাব ঠিক আছে না অখণ্ড সংখ্যা ওলাব বুজি পাইছো গতিকে ইয়াৰ পৰা কি লিখিব পাৰা যে d ডিভাইডস তোমাৰ ax + by হয় ax + by মানে আকৌ আমি ভ্যালু পুট কৰি দিছো নহয় মানে ভ্যালু উলিয়াই দিছো নহয় কি বুলি a বুলি আমি 1 বুলি আমি ধৰি লৈছো হয় গতিকে d ডিভাইডস 1 হল এতিয়া চোৱা আমি আকৌ অলপ আগত মানে আগৰ ভিডিওটো থিওৰেম এটা বুজিছিলো যদি d এ একক ডিভাইড যায় তেতিয়ালে d টো কি হ'ব লাগিব d টো 1 হ'ব লাগিব এটা সংখ্যা যদি একক ডিভাইড যায় সংখ্যাটো কি হ'ব হয়তো সংখ্যাটো তোমাৰ 1 হ'ব লাগিব ঠিক আছে মানে সংখ্যাটো একচুয়ালি ক'ব গলে d = +- 1 হ'ব লাগে নিয়ম মতে কিন্তু আমি জিসিডি টো পজিটিভত লও ন অলপ আগত যে কৈছিলো হেতু নিচিনা গতিকে d = আমি কিমান লিখিম 1 লিখিম এটা d জায়গাত তুমি জিসিডি ভ্যালু পাৰা জিসিডি মানে কিমান a, b গতিকে জিসিডি কিমান হ'ল 1 হ'ল এটা দুটা নাম্বাৰৰ যদি জিসিডি 1 হয় তেতিয়ালে সংখ্যা দুটা কি a, b পৰস্পৰ মৌলিক হয় তো আশা কৰো এটো বস্তু বুজি পাইছে সাগে একদম টিপ টপ কে বাৰ ইয়াৰ পিছত নেক্সট ইয়াৰ এটা অনুসিদ্ধান্ত আছে অনুসিদ্ধান্ত তিনটা আছে সেইকিটা এটাকে আলোচনা কৰিম ঠিক আছে অনুসিদ্ধান্ত দুটা আছে ফৰ্মুলা এটা উপপাদ্য এটা আছে ঠিক আছে নেক্সট তুলে তবা নেক্সট আহি গল ইয়াৰে অনুসিদ্ধান্ত এটা আগৰ থিওৰেমটোৰ এটা অনুসিদ্ধান্ত ঠিক আছে তো এই কোৱেশ্চনটো জানো মই এক্সামিনাৰ হলে এই কোৱেশ্চনটো দিলো হেতেন কিন্তু তো 22 লৈকে এইটো কোৱেশ্চন আহা নাই তো 23ৰটো মই একদম ডাউট আছে মানে মই পাহৰি থাকিলো কোৱেশ্চনটো 23ত আহিছে নাই 24ত চান্স আছে আহিবও পাৰে 2-3 মাৰ্ক দি পাৰে তো মই এক্সামিনাৰ হলে কিন্তু মই দিলো হেতেন বহুত ইন্টাৰেষ্টিং ঠিক আছে প্ৰুফটো এটো এনেকে কইম হা তো জিসিডি গহাও মানে ইমান দিয়া আছে গতিকে আমি অলপ আগত যেটো ফৰ্মুলা পঢ়িছিলো যেটো থিওৰেম পঢ়িছিলো তাৰ পৰা মই কি লিখিব পাৰো যে ax + by = d অলপ আগত আমি ফৰ্মুলা পঢ়িছো হ'ব সাইডত লিখিবা যে x, y কোনো অখণ্ড সংখ্যা ঠিক আছে নেক্সট স্টেপত কি কৰিবা তুমি d টো এফালে ডিভাইড কৰি দিয়া ax + by / d = কিমান হ'ব 1 হ'ব দেখা দেখি তাৰ পিছত ইয়াৰ পৰা কি লিখিব পাৰা ax / d + by / d = 1 লিখিব পাৰা ইয়াৰ পৰা কি লিখিব পাৰা a/d * x + b/d * y লিখিব পাৰা = 1 ঠিক আছে এতিয়া চোৱা যেহেতু d divides a মানে d এ 1 ডিভাইড যায় obviously যাবই ন মানে বাৰে বাৰে কেবা বাৰ এই ভিডিওটোতে আমি কৈছো হয় নাই
ডি এ কি ডিভাইড যাবই হ'ব আৰু কি হ'ব আৰু ডি এ বি কো ডিভাইড যাব এই দুটাকটো ডিভাইড যাবই ন ঠিক আছে গতিকে a বাই b তো ইয়াৰ পৰা কি ক'ব পাৰা যে a বাই b সৰি a বাই d হ'ব হা a বাই d আৰু কি b বাই d অখণ্ড সংখ্যা দুইটা অখণ্ড সংখ্যা হ'ব ন গোটা নম্বৰ হ'ব ঠিক আছে एग्जांपल ধৰা আগৰটো লৈছো 20 আৰু 30 জানিবা ঠিক আছে 10 * 2 আৰু তোমাৰ 10 * 3 জিসিডি কিমান জিসিডি তোমাৰ 10 এতিয়া এই 10 যদি 20 ক হৰণ কৰা কিমান পাবা 2 পাবা 10 30 ক হৰণ কৰিলে 3 পাবা দুইটা অখণ্ড সংখ্যা হয় নাই গতিকে এটো যদি অখণ্ড সংখ্যা এটো যদি অখণ্ড সংখ্যা গতিকে ইয়াৰ পৰা মই কি লিখিব পাৰো এটাকে তোমাৰ এটো কি লিখিবা ন ইয়াৰ পৰা কি লিখিবা এটো অখণ্ড সংখ্যা এটো অখণ্ড সংখ্যা গতিকে তোমাৰ জিসিডি of a by d comma b by d equal কিমান 1 ওলালে হয় না কাৰণ ইয়াক যদি উল্টাকে লিখা তুমি এটো ফৰ্মত লিখিব পাৰিবা ঠিক আছে তো আশা কৰো এটো বস্তু বুজি পাইছা একদম সিম্পল বহুত ইন্টাৰেষ্টিং ঠিক আছে এতিয়া পিছৰটো লাইছো তাবা নেক্সট অনুসিদ্ধান্ত 2 তুমি ভিডিওটো যদি এটো সেকশন লৈকে পাইছা তেতিয়াহলে কংগ্ৰেচুলেশ্যন মানে কি ইমান দূৰলৈকে তো কোনো নাচায় স্পেশালি কনসেপচুয়াল ভিডিও নাচায় তো মানে হেডস অফ টু ইউ ঠিক আছে গতিকে যদি হয় কমেন্ট বক্সত জনাবা ইমান দূৰলৈকে যদি চাই আছা হ'ব আৰু হেয়া কোনো নাচায় তথাপিও বনাই আছো আমি যাতে বস্তুখিনি সিৰিয়ালি গুছি যাওক যাতে কোনো স্কিপ নহয় ঠিক আছে গতিকে ভিডিওটো লাইক কৰিবা কমেন্ট বক্সত কমেন্ট এটা দিবা ঠিক আছে আকৌ এটো লাইছো যদি a ডিভাইডস b b ডিভাইডস c যদি a ডিভাইডস c আৰু b divides c তেতিয়াহলে মই কি লিখিব পাৰো a equal to sorry c equal to ইয়াত r লিখিছেন s লিখিছেন ওকে a r লিখিব পাৰো ঠিক আছে ইয়াৰ পৰা কি লিখিব পাৰা c equal to b s লিখিব পাৰা হ'ব আৰু r, s belongs to z যিকোনো কোনবা মানে অখণ্ড সংখ্যাৰ কাৰণে ঠিক আছে এতিয়া আৰু কি বুলি কৈছে জিসিডি গহাও জিসিডি of ab তোমাৰ 1 বুলি কৈছে জিসিডি 1 বুলি কৈছে গতিকে জিসিডি যদি পালোৱে গতিকে যিকোনো অখণ্ড সংখ্যা x আৰু y কাৰণে যিকোনো নহয় একচুয়ালি কোনোবা অখণ্ড সংখ্যা x আৰু y কাৰণে মই কি লিখিব পাৰো x + by = 1 এটো অলৰেডি কেইবাবাৰো আমি পঢ়িলো x, y কোনো অখণ্ড সংখ্যা ইন্টিজাৰ নম্বৰ মানে ঠিক আছে নেক্সট এতিয়া ইয়াত কি কৰা দুইটা সাইডে c এটা পূৰণ কৰা c * ax + by = c * 1 তো implies c এটো পূৰণ কৰা কিমান হ'ব c * ax + c by = c তাৰ পিছত c * ax a মানে কিমান আছিল না c মানে কিমান আছিল ar আছিল ওকে ar নে কি পাতিলে হে ভ্যালুটো c * ax ওকে আচ্ছা c ভ্যালু পাতিছে না c ভ্যালু পাতিছে কিমান c ভ্যালু পাতিছে তোমাৰ bs ওকে bs পাতিছে আৰু ax এই দুটা সেপাৰেট মানে কি c ভ্যালু আকৌ এটো কিবা এটো হ'ব ar আৰু ইয়াত by এই দুটা সেপাৰেট ঠিক আছে ইকুৱেল টু c থাক c টো ইফালে তাৰ পিছত নেক্সট পাৰ্ট নেক্সট কি আছে bs ন ওকে এতিয়া এটুক মই লিখিব পাৰো মোক লাগে কি মেইন কি লাগে মোক ab লাগে ঠিক আছে ইয়াৰ পৰা মোক ab লাগে গতিকে মই ab sx লিখিলো প্লাস ab ry লিখিলো ইকুৱেল c হয় এতিয়া ইয়াৰ পৰা ab এটা যদি কমন লও ভিতৰত কি থাকিব sx প্লাস ry ইকুৱেল টু c তাৰ পিছত ইমপ্লাইজ কি লিখিব পাৰা যেহেতু sx প্লাস ry এটো কি হ'ব এটো তোমাৰ অখণ্ড সংখ্যা rx অখণ্ড সংখ্যা ঠিক আছে ইন্টিজাৰ না এটো যেহেতু ইন্টিজাৰ নাম্বাৰ ঠিক আছে তেতিয়াহলে কি হ'ব ab তোমাৰ c এ ডিভাইড যায় ঠিক আছে বা এনেকে কও যে ab এ c ডিভাইড যায় হয় না ঠিক আছে ab এ c ডিভাইড যায় ঠিক আছে হবনে তাৰমানে ab লগত কিবা পূৰণ কৰি পেলাই মানে এটো এনেকে লিখিব পাৰো ন c / ab = এটা অখণ্ড সংখ্যা গতিকে কি হ'ব ab / c হৈ গল এদাই ঠিক আছে মইতো এক্সামিনাৰ হলত কোৱেশ্চন দিলো এটো মানে খালি এটা উপায় নাই কি কৰিবা লাষ্ট আছে তোমাৰ ইউক্লিডছ লেমা যদি a / bc ইমান এটো তোমালোকে বুজি পাই যাবা সো ইয়াত অকনমান মানে সিধা সিধি আছে মানে বস্তু এটো নিচিনাই প্ৰায়
ঠিক আছে অলপ চিধা চিধি বস্তুখিনি গতিকে আশা কৰোঁ এইটো বুজি পাবা এইটোলৈ নালাগো যদি কিবা ডাউট থাকে তেতিয়া বেলেগ কথা কমেণ্ট বক্সত জনাবা কমেণ্ট বক্সৰে এনচাৰটো দিবলৈ ট্ৰাই কৰিম মানে ঠিক আছে গতিকে সেইদৰে আছিলে এই ভিডিঅ'টোত আমি গোটেই কনচেপ্টখিনি পঢ়িলোঁ গোটেই বস্তুখিনি পঢ়িলোঁ হয় কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাবা আৰু সেয়াই থেংক ইউ ছ' মাছ ফৰ ৱাচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং হ'ব আৰু নেক্সট ভিডিঅ' লগ পাম ন নেক্সট আছে ইউক্লিডীয় কলন বিধি এইটো নকৰাওঁ এইটো দৰকাৰ নাই এইটো নাহে আচ্ছা তাৰপিছত এইটো নাহে তাৰপৰা জিচিডি উলিয়াব লাগিব